তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু তেওঁ যোৱা পৰহি মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছে। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজি দিনটো পাৰ হৈ যাওক আৰু কালি দিনটো পাৰ হৈ যাওক। আৰু NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।